Hi everyone, Subscriber Mix Kitchenলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা অতি সহজে বনাব পৰা পনীৰ কাৰী বনাবলৈ ওলাইছো, যেটো আপোনাৰ ৰাতিৰ আহাৰ আৰু বা দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে একেবাৰে উপযুক্ত। আহক আৰম্ভ কৰো। পোনপ্ৰথমতে পনীৰখিনি এনেকুৱাকে টুকুৰা-টুকুৰিকে কাটি লৈছো। আমাৰ প্ৰয়োজন হ'বলগীয়া সামগ্ৰীসমূহ তলৰ ডেসক্ৰিপচনত দি দিয়া হৈছে। পোনপ্ৰথমতে এনেকৈ বিলাহীখিনি কুটি ললো। বিলাহী, পিয়াজ আৰু জলকীয়া এনেকৈ সৰু সৰুকৈ কুটি ললো। এতিয়া অকণ কেৰাহীত তেল দিছো আৰু পনীৰখিনি অকণকৈ ভাজি লওঁ। অকণমান মানে ৰঙচুৱা হ'লে আপোনালোকে পনীৰখিনি উঠাই থৈ দিব পাৰে। I know what I'm supposed to do. কেৰাহীত তেল বা ঘি দি কিনি মধ্যমীয়া জুইত গৰম কৰক আৰু কুটি থোৱা বিলাহী, পিয়াজ আৰু কেঁচা জলকীয়াখিনি দি কিনি ভাজিব। এটো সুগন্ধি হোৱালৈকে 1 মিনিট মান ভাজিব। তৰকাৰীত নিমখ দি জুতি অনুসৰি জুতি লওক। I know what I'm supposed to do. অকণ হালধি গুড়ি, অকণ ধনিয়া গুড়ি, অকণ জিৰা গুড়ি দিয়ক। বা আপুনি ভাল পোৱা আন যিকোনো মছলা বা বনৌষধিও দিব পাৰে। মই অকণ পনীৰ বাটাৰ মছলা অকণ দিলো। Don't you tell me what I'm supposed to do. Better off without me. Don't you tell me what I'm supposed to do. Paneer অকণ দি কিনি লাহে লাহে লৰাই থাকিব। It's part of me. When I'm making my bread makeup. It's part of me. It's part of me. When you're crushing on my dreams and you're making me so cool. Get out of my life. I know what I. ভাজি থোৱা পনীৰখিনি এতিয়া দি দিলো। এই মছলাৰ লগত অকণ মানে লাহে লাহে লৰাই থাকিব। মছলাখিনি যাতে ভালদৰে পনীৰখিনিৰ লগত মিহলি হৈ যায়। I know what I'm supposed to do. 2-3 মিনিট মান ঠিক এইদৰে ভাজি থাকিব, যাতে ভালদৰে মছলাখিনি পনীৰত লাগি ধৰে। এতিয়া তৰকাৰীখিনিত আপোনাৰ অকণ পানী ঢালি দিলো, দি কিনি পানীখিনি ধুনীয়াকৈ জুলটো উতল আহিবলৈ দিলো। ঠিক এইদৰে 5-6 মিনিট মান আপুনি পানীখিনি উতল আহিবলৈ দিয়ক। এয়া চাওক বন্ধুসকল, আমাৰ সুস্বাদু পনীৰৰ তৰকাৰী সাজু। ভাত, ৰুটি বা নানৰ সৈতে পৰিৱেশন কৰক আৰু উপভোগ কৰক। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজিলৈকে ইয়াতে সামৰিছো। বাই। এই ৰ'ব ছাবস্ক্ৰাইব কৰি সেই নটিফিকেশ্যন বেলটো যে সেইটো টিপিবলৈ আকৌ নাপাহৰিব দেই। ঠিক আছে বাৰু, ধন্যবাদ। বাই বাই।